ভোগদৈ নদীৰ পৰিষ্কাৰ কৰতন অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাটৰ উদ্যোগত 10 দিনীয়া বিশেষ কাৰ্যসূচী। যোৰহাটৰ আয়ুস ৰেখা আৰু গৌৰৱ ভোগদৈ নদী বৰ্তমান মলিনতা আৰু প্ৰদূষণৰ সংকটত জৰ্জৰিত। নদীৰ দুয়োপাৰে চলা অবৈধ দখল আৰু প্ৰদূষণৰ ফলত ভোগদৈৰ প্ৰবাহ সৰ্বতো প্ৰকাৰে ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষেত্ৰত যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যমে নতুন আশাৰ সঞ্চাৰ কৰিছে। যোৰহাট জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত 16 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈ অসামৰিক প্ৰতিৰক্ষা বিভাগে 10 দিনীয়া এক বৃহৎ পৰিষ্কাৰৰ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভোগদৈৰ প্ৰদূষণ আৰু কৰ্দৰ্যময় পৰিৱেশ নোহোৱা কৰি নদীখনৰ প্ৰাকৃতিক অৱস্থা পুনৰুদ্ধাৰ কৰাৰ এক প্ৰয়াস কৰাৰ লগতে নদীৰ বক্ষত জমা হোৱা আৱৰ্জনা পৰিষ্কাৰ কৰি প্ৰবাহ স্বাভাৱিক কৰি তোলাৰ আৰু কৰ্দৰ্যময় পৰিৱেশ ৰোধ কৰিবলৈ এক অভিনৱ পদক্ষেপ হাতত লোৱা হৈছে। এই কাৰ্যসূচীত স্থানীয় জনগণৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে জনসচেতনা সৃষ্টিত গুৰুত্ব দিয়া হৈছে। নদীৰ সুস্থতা আৰু পৰিৱেশৰ স্থায়িত্বৰ বাবে বিভিন্ন প্ৰকৃতি মিত্ৰ ক্ৰিয়াকলাপৰ জৰিয়তে দীৰ্ঘম্যাদী ফলাফল লাভ কৰিবলৈ চেষ্টা চলোৱা হ'ব। ভোগদৈ পৰিষ্কাৰৰ এই উদ্যমে কেৱল নদীখনৰ জীৱনী শক্তি পুনৰুদ্ধাৰ নহয়, যোৰহাটবাসীৰ পৰিৱেশ সম্পৰ্কে সদাচেতন হ'বলৈ পথ প্ৰশস্ত কৰিব। এই কাৰ্যসূচী যোৰহাটৰ ইতিহাসত এক সোঁৱৰণী প্ৰচেষ্টা হিচাপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে। বাৰ্তা দিম যে তেখেতসকল আহি এইখন চাওক যে আগৰ কি কদৰ্যময় ৰূপ আছিলে আৰু এতিয়া কেনেকৈ আমাৰ ভলণ্টিয়াৰসকলে কাম কৰি চাফা কৰিলে আৰু এই চাফা কৰাটো এতিয়া চাফা আমি কৰি দিলোঁ, কিন্তু ইয়াৰ পিছৰ দায়িত্ব সৰ্বসাধাৰণ ৰাইজে ল'ব লাগিব। তেখেতসকলে ইয়াক ৰাখিব লাগিব, এই ধৰণে ইয়াত জাবৰ পেলোৱা সময় সচেতন হ'ব লাগিব যে ইয়াত জাবৰ পেলাব নালাগে। সেই সচেতনতা আনিবৰ কাৰণেও আমি এটা ইয়াৰ লগে লগে সচেতনা ড্ৰাইভ এটাও চলাম, আমি এৱেৰনেছ ড্ৰাইভ এটা চলাম। সেইখিনি চলাই আমি এই কামখিনি আগুৱাই যাম। এতিয়া আমাৰ পিছত এই কামটো সম্পূৰ্ণ যোৰহাটবাসী ৰাইজৰ ওপৰত কথা, তেখেতসকলে কেনেকৈ ৰাখিব পাৰে। মানে এইখন নদীতে আমি শৈশৱ পাৰ কৰিছোঁ, এইখন নদীত খেলি পেলাই আমি কৈশোৰ পাৰ কৰিছোঁ। এই নদীখনৰ এই কদৰ্যময় ৰূপটো আগতে নাছিলে আমি যেতিয়া সৰু আছিলোঁ। যেতিয়া মই নদীখনেদি পাৰ হৈ যাওঁ তেতিয়া সদায় মনত এটা ভাৱ হয় যে নদীখনৰ কিবা এটা কৰিব নোৱাৰেনে। বহুত মানুহে মোৰ নিচিনাকৈ ভাবে আৰু এই কদৰ্যময় ৰূপটোত মানে মেক্সিমাম যোৰহাটবাসী সকলো যোৰহাটবাসীয়ে মনত কষ্ট দিয়ে এই ইয়াৰ কদৰ্যময় ৰূপটোৱে। সেইটো কথা ভাবি পেলাই আমি কি কৰিলোঁ, মই এটা মোৰ সাহস বুলিয়ে ক'ব লাগিব, এটা সাহস কৰিব বিচাৰিলোঁ। যিহেতু মোৰ হাতত আমাৰ প্ৰায় 300জন আমাৰ চিভিল ডিফেন্সৰ কেডাৰ আছে, যিসকল সম্পূৰ্ণভাৱে প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁলোকক লৈ আমি এতিয়া ইতিমধ্যে 40জনীয়া এটা টীম গঠন কৰিছোঁ। আমাৰ চিভিল ডিফেন্সৰ ৱাৰ্ডেনসকলো আছে, চিফ ৱাৰ্ডেন আছে। গোটেইখিনি বহি পেলাই আমি এটা ডিচিশ্যন ল'লোঁ। আমি DC ছাৰক সেই কথাটো ক'লোঁ। আৰু আমাৰ আটাইতকৈ মানে পজিটিভ কথাটো হ'ল যে আমাৰ আজিৰ তাৰিখত যিজন আয়ুক্ত আমাৰ মাজত আছে সেইজন আটাইতকৈ পজিটিভ মানুহ, আৰু তেখেতে একে উশাহে ক'লে যে খুব সুন্দৰ কাম, আপুনি পদক্ষেপ ল'ব বিচাৰিছে, আপুনি আগবাঢ়ক। ঠিক সেইদৰে বিধায়ক মহোদয়েও আমাক পজিটিভ চাইন দিলে, পজিটিভ কথা ক'লে। গতিকে আমি লগে লগে আৰম্ভ কৰিলোঁ, ভাবিলোঁ আমি 10 দিনীয়া এটা প্ৰথম পৰ্যায়ত কাৰ্যসূচী লৈছোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাউটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।